আজিৰ নৱনিৰ্বাচিত কমিটিখনত মই ডক্টৰ গপেশ কলিতা অন্তত উপদেষ্টা হিচাপত আজি আছোঁ ইয়াতে। আজিৰ কাৰ্যসূচীটো আছিল আমাৰ অল অসম কলিতা সন্মিলনী ধুবুৰী জিলা সমিতিখনৰ নতুন কমিটিৰ শপত গ্ৰহণ। আজি এই শপত গ্ৰহণ অনুষ্ঠান নৱনিৰ্বাচিত কমিটিখনে শপত গ্ৰহণ কৰিলে আৰু এই শপত গ্ৰহণ অনুষ্ঠানত গোটেই কমিটিখনে আজি শপত গ্ৰহণ বাক্যত তেওঁলোকে প্ৰকাশ কৰিলে যে জীৱনৰ শেষ বিন্দু থকালৈকে কলিতা জনগোষ্ঠীৰ কাৰণে যিখিনি কৰি থৈ যাব লাগে সেইখিনি আমি যথোপৰিমাণে কৰাৰ কাৰণে চেষ্টা কৰিম আৰু তেখেতসকলে এই সুযোগতে পুৰণি কমিটিৰ লগতে স্থানীয় মুৰব্বী সমাজৰ তেওঁলোকে সহায় মাগিছে যাতে সবে আমি সমিলমিলৰ মাজেদি একতাৰ যোগেদি আমি যিখিনি আমাৰ প্ৰাপ্য আদায় কৰিবলগীয়া আছে সেই প্ৰাপ্যখিনি যাতে আদায় কৰাত আমি ব্যথিত নহওঁ, ব্যাঘাত নঘটে, তাৰ কাৰণে আমি যলৈকে যাব লাগে তালৈকে গৈ পেলাই অন্ততঃ আমাৰ এই যিখিনি আমাৰ কলিতা জনগোষ্ঠীৰ স্বাভিমান আভিজাত্য এইখিনি যাতে আমি পৰৱৰ্তী পৰ্যায়লৈকে অক্ষুণ্ণ ৰাখিব পাৰোঁ এইখিনিৰ ওপৰতে আজি বিতংভাৱে আলোচনা কৰা হয়। এই আজিৰ সমিতিখনত আমাৰ পুৰণি কমিটিখনক সহযোগ কৰে। পুৰণি কমিটিখনে নতুন কমিটিখনক যথেষ্ট পৰামৰ্শৰে আগবঢ়াই নিয়াৰ কাৰণে যথোপৰিমাণে চেষ্টা কৰিব বুলি তেওঁলোকে সহমত ব্যক্ত কৰে আৰু আমিও তেওঁলোকৰ লগত সুৰি মিলাই আমিও কৈছোঁ যে আপোনালোকে নিজৰ পদক্ষেপ নিজৰ স্তৰত আপোনালোকে আগবঢ়াওক। এই ক্ষেত্ৰত আপোনালোকে আমাৰ পৰা যিখিনি সহায় সহযোগিতা আগবঢ়াব লাগে সেইখিনি আমি আপোনালোকে আগবঢ়াই দি থাকিম। আমাৰ চাপৰগ্ৰাম পূব আঞ্চলিক সমিতি নাম দি এখন আঞ্চলিক সমিতি পূৰ্ণাংগ ৰূপত গঠিত কৰা হয় আৰু এই সমিতিখনত যিসকল যুৱচামে আজিৰ নেতৃত্ব গ্ৰহণ কৰিলে আঞ্চলিকৰ তেওঁলোকেও আমাৰ লগতে একে সহমত যে জনগোষ্ঠীটোৰ হকে জাতিৰ হকে যিখিনি পৰ্যায়লৈকে যাব লাগে সেইখিনি পৰ্যায়লৈকে আমি যাম। তেখেতসকলে অন্ততঃ আমাৰ প্ৰত্যেকটো শ্ৰেণীৰ সহায় ভিক্ষা কৰিছে আৰু সেই সহযোগিতাৰ মাজতে তেওঁলোকে আগবাঢ়ি যাব বুলি আজি সহমত ব্যক্ত কৰে। কলিতা জনগোষ্ঠী সন্মিলনীৰ ধুবুৰী জিলা সমিতিৰ যি নৱগঠিত কমিটি এই কমিটিৰ সাধাৰণ সম্পাদক হিচাপে যি আমাক দায়িত্ব ন্যস্ত কৰিছে কলিতা জনগোষ্ঠীৰ সৰ্বসাধাৰণ ৰাইজে, সেই দায়িত্ব অনুযায়ী আজি আমি আমাৰ যি এক শপত গ্ৰহণ অনুষ্ঠান এই শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল আমাৰ হৰলতাৰী দুৰ্গা মন্দিৰ প্ৰাংগণত আৰু এই শপত গ্ৰহণ অনুষ্ঠানটো আজি খুব সুচাৰুৰূপে পৰিচালনা হৈ যায়। তাতে আমাৰ এই ধুবুৰী জিলাৰ অন্তৰ্গত যি কেইখন আঞ্চলিক আছে প্ৰতিখন আঞ্চলিকৰ প্ৰতিনিধি আমাৰ মাজত উপস্থিত থাকে। আমাৰ এই ধুবুৰী জিলাৰ বয়োজ্যেষ্ঠ কলিতা জনগোষ্ঠীৰ বয়োজ্যেষ্ঠ ব্যক্তিসকল আমাৰ উপদেষ্টা মণ্ডলী সকলোৱে উপস্থিত থাকে আৰু খুব সুন্দৰভাৱে আজিৰ এই অনুষ্ঠানটো পৰিচালনা হয়, অনুষ্ঠিত হৈ যায়। আমি আশা ৰাখিছোঁ যে আগন্তুক দিনত যি আমাক এটা গধুৰ দায়িত্ব, যি গুৰু দায়িত্ব আমাক ন্যস্ত কৰিছে, এই গুৰু দায়িত্ব যাতে আমি এই জাতিটোৰ বিভিন্ন সমস্যাত যাতে আমি আগবাঢ়ি যাব পাৰোঁ। আজি আমাৰ অনুষ্ঠানটো আপোনালোকে নিশ্চয় চাইছে, এটা খুব গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান হৈ গ'ল। আমাৰ ঈশ্বৰৰ নামত সকলোৱে শপত ল'লে যে এই জনগোষ্ঠীৰ স্বাৰ্থত আমি দিনক ৰাতি নকৈ ৰাতিক দিন নকৈ আমি একে হাতত হাত মিলাই আমি একেলগে আগবাঢ়ি যাম, সকলোৱে প্ৰতিজ্ঞাবদ্ধ হ'ল আৰু আমি আশা ৰাখিছোঁ আমাৰ এই নৱগঠিত যি সমিতি এই নৱগঠিত সমিতিখনে আগন্তুক দিনক এই জাতিটোৰ হকে এটা বলিষ্ঠ পদক্ষেপ বিভিন্ন ধৰণৰ কাৰ্যসূচী ল'ব তাৰ আশা ৰাখি